কৈছে অসম চৰকাৰী গ্ৰাম্য পুথিভঁৰাল কৰ্মচাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আজি ৰাজ্যিক সমিতিৰ ইয়াতে এখন বিশেষ সাধাৰণ সভা আহ্বান কৰা হৈছিলে। আমাৰ গ্ৰাম্য পুথিভঁৰাল কৰ্মচাৰী বিভিন্ন সমস্যাৰ সন্দৰ্ভত সমালোচনা বহুতে আমাক বহুত সময়ত সমালোচনা কৰি আছে। পাই এই পুথিভঁৰালখিনিক লৈ পেলাই চৰকাৰেও কিছু ক্ষেত্ৰত অৱহেলা কৰি আছে। আজি ৰাজহুৱাভাৱে আমি বিভাগীয় মন্ত্ৰী মহোদয় বিমল বৰা মহোদয়ক আমি ইয়াতে আমন্ত্ৰণ কৰিছিলোঁ, কিন্তু তেখেত বিশেষ কাৰণবশতঃ উপস্থিত নহ'ল। গতিকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আমাৰ মাজত আছিলে। গতিকে আমাৰ বিভিন্ন জিলাৰ গ্ৰন্থাগাৰীসকল উপস্থিত হৈছিলেহি। তেখেতসকলৰ উপস্থিতিত আজি 1984-85 বৰ্ষতেই চৰকাৰী আঁচনিৰ আওতালৈ অনা এই গ্ৰাম্য পুথিভঁৰালসমূহ বহুতো অৱহেলিত হৈ আছে বা আমাৰ পাৰিতোষিকৰ ক্ষেত্ৰত যি চৰকাৰে ব্যৱস্থা ল'ব লাগিছিলে সেইখিনি চৰকাৰে লোৱা নাই। গতিকে সেই সমস্যাখিনি সন্দৰ্ভত ৰাজহুৱাকৈ আজি এই সভাখন আহ্বান কৰি আমাৰ ক্ষোভখিনি বা আমাৰ চৰকাৰৰ প্ৰতি থকা যিখিনি আক্ষেপ এই সকলোখিনি আজি ৰাজহুৱাকৈ আমি উপস্থাপন কৰিছোঁ। হয়তো অনাগত দিনত তেওঁলোকৰ পৰা আমি সুফল কিবা এটা পাম বুলি নিশ্চয় আমি আশা ৰাখিছোঁ। গতিকে আমি চৰকাৰৰ বিৰুদ্ধে নহয়, চৰকাৰৰ সপক্ষে থাকি চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে আমাৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত আমি সদায় আগ্ৰহী। পঢ়ুৱৈ সৃষ্টি কৰাৰ ক্ষেত্ৰত চাওক, মই এই সভাখনত উল্লেখ কৰিছোঁৱেই যে গ্ৰাম্য পুথিভঁৰাল বুলি ক'লে সেই গ্ৰামাঞ্চলখনত অকল শিক্ষা ক্ষেত্ৰতেই নহয়, সাংস্কৃতিক ক্ষেত্ৰত, শিক্ষা ক্ষেত্ৰত, বৌদ্ধিক ক্ষেত্ৰত, ক্ৰীড়া ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত সেই গাঁওখনত এই পুথিভঁৰালটোৱে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে বহুত সময়ত। গতিকে আমাৰ স্থানীয়ভাৱে বহুতো ডনাৰে আমাক কিতাপ ডনেট কৰিছিলে। তাৰপিছতে আমাৰ ৰাজা ৰামমোহন লাইব্ৰেৰী ফাউণ্ডেশ্যনে আমাক বিভিন্ন সময়ত পুথি যোগান ধৰিছিলে আৰু আমাক অসম চৰকাৰৰ বিভিন্ন সময়ত পুথি যোগান ধৰিছে। সেই পুথিখিনি আচলতে আমাৰ পৰ্যাপ্ত পৰিমাণৰ নহয় বুলি আমি বিবেচনা কৰোঁ, কিয়নো আজি বহুদিন আমি বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰাই হওক বা ৰাজা ৰামমোহন লাইব্ৰেৰী ফাউণ্ডেশ্যনৰ পৰা আমি কিতাপ পত্ৰ পাবলৈ সক্ষম হোৱা নাই। গতিকে আমাৰ যিসকল পঢ়ুৱৈ সেই কিতাপখিনি পঢ়ি ইতিমধ্যে শেষ কৰিছে, গতিকে তেওঁলোকে আৰু নতুন ৰুচিসম্পন্ন কিতাপ আমাৰ পৰা আশা কৰে, যিখিনি আমি বিভাগীয় কৰ্তৃপক্ষক বহুত সময়ত দাবী উত্থাপন কৰি আহিছোঁ যে আপোনালোকক আমি অৱগত কৰিছোঁ আমাৰ পঢ়ুৱৈ এনেকুৱা ধৰণৰ কিতাপ বিচাৰিছে, এইখিনি আপোনালোকে আমাক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। যদিও তেওঁলোকে বিভাগীয় ফালে আমাৰ পৰা যিমানখিনি দিব লাগিছিলে সিমানখিনি দিব পৰা নাই, তথাপিও তেওঁলোকে 2-এখন কিতাপ প্ৰদান কৰিছে। তথাপিও আমি নিজাববীয়াকৈ বিভিন্ন সময়ত জনগণক আমি পুথিভঁৰালমুখী কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ সজাগতা সভা অনুষ্ঠিত কৰি আহিছোঁ আৰু সেইখিনি আমি এই ছ'চিয়েল মিডিয়াৰ যোগে আমি বিভাগীয় কৰ্তৃপক্ষক আমি সেইখিনি অৱগত কৰি আহিছোঁ। আপোনালোকক আশ্বাসী দি থাকিলে হয়, আমি এই চৰকাৰখনৰ ওপৰত এটাই আশাবাদী যে চৰকাৰখনে বিভিন্ন বিভাগৰ নিযুক্তি ক্ষেত্ৰতে হওক বা দৰমহা বৃদ্ধিৰ ক্ষেত্ৰতে হওক, গতিকে যথেষ্টখিনি তেওঁলোকে ভূমিকা পালন কৰিছে। গতিকে আমিও আশাবাদী যে চৰকাৰখনে আমাৰ এই পিছপৰা গ্ৰাম্য পুথিভঁৰালখিনিকো তেওঁলোকে বিভিন্ন ক্ষেত্ৰত আগবঢ়াই নিব। মানে সদৌ অসম যি চৰকাৰী গ্ৰাম্য পুথিভঁৰালীসকলৰ আজি এখন সভা অনুষ্ঠিত হৈছিল। তেখেতসকলৰ গ্ৰাম্য পুথিভঁৰালসমূহ তেখেতসকলে পৰিচালনা কৰি আছে। ইয়াৰ আগতে তেখেতসকলৰ যথেষ্ট অভাৱ অভিযোগ আছিলে, সেই সমস্যাবিলাক কিছু সমাধান হৈছে। এটা সময়ত তেখেতসকলে 550 আৰু 900 টকাত কাম কৰি আছিল। এতিয়া 550 যিসকলে কৰিছিল তেখেতসকলৰ 9000 টকা দৰমহা আমাৰ যোৱা চৰকাৰে দিছে আৰু বাকীসকলৰ যিসকলে 900 টকাত কাম কৰিছিল তেওঁলোকক 12000 টকা দিছে। এতিয়া তেখেতসকলে পুনৰ আকৌ তেখেতসকলৰ দৰমহা বৃদ্ধিৰ কাৰণে প্ৰস্তাৱ আগবঢ়াইছে। সেই প্ৰস্তাৱ চৰকাৰৰ বিবেচনাধীন হৈ আছে। গতিকে এই কথাটো মই যিহেতু এই বিভাগৰ দায়িত্বত নাই, গতিকে মই বিভাগীয় মন্ত্ৰীৰ লগত এই বিষয়টো তেখেতসকলে আমাক যেনেধৰণে অৱগত কৰিছে সেই মৰ্মে মই দাঙি ধৰিম আৰু তেখেতসকলৰ ভৱিষ্যতৰ মই উত্তৰোত্তৰ কামনা কৰিছোঁ। তেখেতসকলে যথেষ্ট কষ্টেৰে এই অনুষ্ঠানসমূহত দায়িত্ব বহন কৰি আছে। তেখেতসকলৰ প্ৰতি মোৰ সদায় শুভেচ্ছা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।